চিয়াঙৰ বক্ষত দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প। অৰুণাচলৰ পৰা হেৰাই যাব এটা জনগোষ্ঠী। 12,000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈ ভাৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লৈছে দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প, যাৰ নাম আপাৰ চিয়াং বহুমুখী জলবিদ্যুৎ প্ৰকল্প। আপাৰ চিয়াং আৰু চিয়াং ডিষ্ট্ৰিক্টত নিৰ্মাণ হ'ব লগা এই জলবিদ্যুৎ প্ৰকল্পৰ ফলত অৰুণাচলেই নহয়, অসমকে ধৰি বাংলাদেশ পৰ্যন্ত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। যি সময়ত চীনে জলবোমা নিক্ষেপৰ যি অভিযোগ উত্থাপন হৈ আছে, আৰু এইবাৰ ভাৰত চৰকাৰেই অৰুণাচলৰ চিয়াং নদীৰ জৰিয়তে জলবোমা নিক্ষেপৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ বিৰুদ্ধে ইতিমধ্যেই অৰুণাচলত বিভিন্ন ধৰণৰ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। 2007 চনৰ পৰাই এই জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে স্থানীয় দল সংগঠনে। কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি অভিযোগ আনি সৰব হৈছে চিয়াং ইণ্ডিজিনাছ ফাৰ্মাৰ ফৰাম। পঠাইছোঁ মেছেজটো, যেনেকৈ হ'লে সহযোগ কৰিলে মানে নিজৰ দেশটো এইটো মৰম কৰি এইটো কৰিব নালাগে। মানে আমাৰ এইটো আমি অৰুণাচলৰ মানুহ হ'লেও মানে অসমত গৈ যিমান মেডিকেল এইবোৰতো নিজৰ হয়তো, সেইকাৰণে এইটো মই মানে পানীৰ পৰা এইটো কৰিবলৈ মানে মনটো নালাগে আৰু প্ৰটেষ্ট কৰিব নালাগে। প্ৰাৰম্ভিক পৰ্যায়ত 10,300 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য আছিল যদিও এতিয়া এই পৰিমাণ 12,500 মেগাৱাটলৈ বৃদ্ধি কৰা হৈছে। চিয়াং ভেলীৰ ওপৰত জীৱন জীৱিকা চলোৱা আদি জনগোষ্ঠীয়ে এতিয়া ভয়াৱহ ভৱিষ্যতৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে। মানে কথাটো এনেকুৱা হ'ল, চিয়াং ওচৰতে মানে 1 কিলোমিটাৰ নহয়, এই ভিতৰতে আমালোকৰ হেৰি গাৰ্ডেন আছে, আৰু কোৱা পানী খেতি আছে, এইবোৰ চবেই মানে পানীৰ তলত হেৰি যাব, ফুটি যাব। সেইকাৰণে গোটেই আৰু আমাৰ ইয়াত চিয়াং ডিষ্ট্ৰিক্টৰ মানুহ এইটো সেইকাৰণে নামানে। প্ৰশ্ন উঠিছে, 1400 মিটাৰ উচ্চতাত পানী উফন্দিলে ভয়াৱহ প্ৰলয় হ'ব। লক্ষাধিক লোকৰ জীৱন জীৱিকালৈ ভাবুকি আহিব। চিয়াং জিলাৰ ৰূপৰেখা সলনি কৰিব এই বৃহৎ নদীবান্ধে, আৰু যাৰ বাবে ইটোৰ পিছত সেইটো দল সংগঠন সৰব হৈছে প্ৰস্তাৱিত এই সৰ্ববৃহৎ নদীবান্ধক লৈ। পৰিৱেশ পৰ্যটন বিভাগৰ সম্পাদক হিচাপে মই অনুৰোধ জনাইছোঁ সকলো দল সংগঠনকে অসমৰ, যে ইয়াৰ মানে তীব্ৰ বিৰোধিতা কৰিব লাগে, আৰু আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰকো ইয়াৰ পৰাই তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াত এইটো সংস্থাপন কৰিব নালাগে, আৰু ইয়াৰ যিটো পানীৰ যিটো এটা ভয়ানক এটা জলবিদ্যুৎ প্ৰকল্প তেখেতলোকে স্থাপন কৰিব গৈছে, একচুৱেলি চীনে নহয়, আমাৰ ভাৰতবৰ্ষই আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাৰ নিজৰ মানুহখিনিৰ ওপৰতে এইটো এটা জলৰ যিটো মানে বোমা, এইটো বিস্ফোৰণ কৰাৰ তেখেতলোকে এটা প্ৰস্তুতিহে চলাইছে বুলি আমি অনুভৱ কৰিছোঁ। লক্ষণীয় কথা এয়াই যে তিব্বতৰ ব্ৰহ্মপুত্ৰৰ উৎসস্থলীতেই 60,000 মেগাৱাটৰ বান্ধ নিৰ্মাণ কৰিবলৈ লৈছে চীনে। ইয়াৰ সমান্তৰালভাৱে আপাৰ চিয়াং বহুমুখী জলবিদ্যুৎ প্ৰকল্পইও নামনিত কৰিব বৃহৎ ক্ষতি। ক্ষতি হ'ব পাৰে ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, যোৰহাট, তিনিচুকীয়া পৰ্যন্ত, আৰু যাৰ বাবে চিয়াঙৰ এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন। আমাৰ ইয়াত যদি এইখিনি মানুহে যদি 1100 মিটাৰ যদি ডুব যাবলৈ হয়, ইয়াৰ পৰা যিখন আমাৰ ব্ৰহ্মপুত্ৰ উৎপত্তি হৈছে, ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ প্ৰথম ষ্টাৰ্টিং হ'ব, ধৰি লওক আমাৰ ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি গোটেই অসমখন সাগৰৰ নিচিনা হ'ব, আৰু এই পানী গৈ পেলাই আপ টু বাংলাদেশলৈকে ডুব যাব। এক ভয়াৱহ ভৱিষ্যতৰ আগজাননী বুলি দাবী কৰিছে দল সংগঠনসমূহে। ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত যদি বান্ধ ভেটি দিয়ে, তেন্তে ব্ৰহ্মপুত্ৰ শুকাই খৰাং হোৱাৰ উপৰিও চিয়াঙৰ বান্ধেও নামনি অংশত বৰ্ণনাতীত মহাপ্ৰলয়ৰ সৃষ্টি কৰিব। অৰুণাচলৰ অংকিয়ঙৰ পৰা ৰাতুল গোহাঁইৰ ৰিপৰ্ট, DY 365।